দেৰগাঁও চহৰস্থিত ঐতিহ্যমণ্ডিত দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনা উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা। দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ে এটা বৃহৎ অঞ্চলত যোৱা বছৰবোৰত জ্ঞানৰ মুকুতা বিলাই আহিছে। ৰিজাল্টটো ইয়াৰ এই মহাবিদ্যালয়ৰ যথেষ্ট ভাল। মই অত্যন্ত আনন্দিত। আজি এটা ঘৰ খুব সুন্দৰ পৰিকল্পনা কৰি ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। কাৰণ যথেষ্ট আহল বহল ৰুমকেইটা, আৰু প্ৰিন্সিপালে কৈছে যে মইতো অলপ দিনৰ পিছত ৰিটায়াৰ হ'মেই, কিন্তু ভৱিষ্যতৰ কথা ভাবি ডাঙৰকৈ বনাইছোঁ। যে অট'নমাছৰ বাবে আবেদন কৰিছোঁ, যদি অট'নমিটো পায় তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত পৰীক্ষা নিয়ন্ত্ৰণৰ কাৰণে ইয়াত এটা কণ্ট্ৰল ৰুম লাগিব, অন্যান্য সা সুবিধাবিলাক লাগিব, আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাও দিনক দিনে বাঢ়িছে। গতিকে তেনে পৰিকল্পনাৰে কামবিলাক ইয়াত কৰা বুলি তেখেতসকলে কৈছে। মই হীৰক জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ অত্যন্ত আনন্দিত। আৰু আটাইতকৈ ডাঙৰ কথা যে উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বও আমাৰ ওপৰত অৰ্পণ কৰিছিল। মই কৈছিলোঁ যে মই অত্যন্ত ব্যস্ত হৈ থাকিব লাগে, গতিকে আমাৰ ওপৰত এই দায়িত্ব নিদিলে ভাল। তথাপি সকলোৰে, প্ৰিন্সিপাল আৰু সকলোৰে অনুৰোধ মতে মই দায়িত্ব ল'লোঁ। কালি আহিব নোৱাৰিলোঁ। কালি আপোনালোকে জানেই যে কৃষক শ্বহীদ দিৱস আছিল। ব্ৰিটিছে কৃষকৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰাত প্ৰতিবাদ কৰিবলৈ গৈ প্ৰায় 140 জন কৃষকে মৃত্যুক সাৱটিবলগীয়া হৈছিল। আৰু সেই দিনটো 28 জানুৱাৰীৰ দিনটো চৰকাৰে সদায় কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। তালৈকে মই যাবলগীয়া হ'ল। কালি আহিব নোৱাৰিলোঁ, আজি আহিলোঁ। আজি ভৱনৰ দুৱাৰো আমি মুকলি কৰিলোঁ, আৰু বাকী সকলোকে লগ পাম। ভাল লাগিছে। মহাবিদ্যালয়খনৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। এই মহাবিদ্যালয়খনে এই বৃহৎ অঞ্চলটোত মানুহ গঢ়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কথা সৰ্বজন বিদিত। মই এই মহাবিদ্যালয়ৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে হীৰক জয়ন্তী উপলক্ষে নিৰ্মিত হীৰক জয়ন্তী ভৱন। ঐতিহ্যমণ্ডিত দেৰগাঁও কমলদুৰা মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী সামৰণি অনুষ্ঠানটিত স্থানীয় ৰাইজৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপস্থিত হয়। মুঠৰ ওপৰত দেৰগাঁৱত পৰিলক্ষিত হ'ল এক উৎসৱমুখৰ পৰিৱেশ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।